আমি অসমবাসী ৰাইজৰ লগত আছোঁ। ৰাইজে যদি চুক্তিখন মানি লৈছে আমিও মানি লৈছোঁ, কিন্তু তাত আমাৰ অকণমান আৱেগ অনুভূতি জড়িত হৈ থাকিল। 10-15 বছৰ নিজৰ জীৱন যৌৱন আমি গোটেইখিনি হেৰুৱালোঁ, তাৰ এটা উচিত মূল্য আমি বিচাৰিছোঁ। আমি সেইটো ভুৱা আলফা জন্ম হৈছে বুলি আমি ক'ব নাযাওঁ। তেওঁলোকৰ দৃষ্টিত হয়তো তেওঁলোকে সেই সময়ত মানে যি তালিকা প্ৰকাশ কৰি যিখন দিলে, তেওঁলোকৰ দৃষ্টিত হয়তো তেওঁলোকে প্ৰকৃত সংগঠন কৰা বুলি ভাবি লৈছিলে। মাজত যি ত্ৰিপাক্ষিক চুক্তি হ'ল, এই চুক্তি সম্পৰ্কত আমাৰ ক'বলগীয়া বিশেষ একো নাই। আমি অসমবাসী ৰাইজৰ লগত আছোঁ। ৰাইজে যদি চুক্তিখন মানি লৈছে আমিও মানি লৈছোঁ, কিন্তু তাত আমাৰ অকণমান আৱেগ অনুভূতি জড়িত হৈ থাকিল। অলপ আগতে এখেতে কৈছে যি তেওঁলোকে চুক্তিৰ লগত জড়িত বিষয় এটি আছিল, যে বিষয়টি হৈছে তেওঁলোকৰ লগত কিমান সংখ্যক সদস্য আছিল। তেওঁলোকে যি সদস্যৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে, এই তালিকাখন চাই আমি আচলতে আচৰিত হৈছোঁ। এই তালিকাত সন্নিৱিষ্ট কিছু ব্যক্তিক আমি বিগত সময়ছোৱাত কোনো কালে সংগঠনৰ সৈতে জড়িত আমি দেখা নাছিলোঁ, আৰু তেওঁলোক হৈছে এতিয়া সংগঠনৰ মূল কৰ্মী। আৰু আমি আপোনালোকে দেখিছে আমি যিখিনি আমি সতীৰ্থ আছোঁ দৰং জিলাৰ লগতে অসমৰ সতীৰ্থসকলে এইটোৱে বিচাৰিছে যে আমি যে 10-15 বছৰ নিজৰ জীৱন যৌৱন আমি গোটেইখিনি হেৰুৱালোঁ, তাৰ এটা উচিত মূল্য আমি বিচাৰিছোঁ। আৰু সেয়ে আমি চৰকাৰ আৰু আলফাৰ মানে যি চুক্তিকাৰী নেতৃত্ব তেওঁলোকৰ ওচৰত আমি আহ্বান ৰাখিব বিচাৰিছোঁ যে আমাৰ বিগত দিনৰ যি ত্যাগ, এই ত্যাগৰ যাতে আমি স্বীকৃতি পাওঁ। আমি সেইটো ভুৱা আলফা জন্ম হৈছে বুলি আমি ক'ব নাযাওঁ। তেওঁলোকৰ দৃষ্টিত হয়তো তেওঁলোকে সেই সময়ত মানে যি তালিকা প্ৰকাশ কৰি যিখন দিলে, তেওঁলোকৰ দৃষ্টিত হয়তো তেওঁলোকে প্ৰকৃত সংগঠন কৰা বুলি ভাবি লৈছিলে। যিহেতু সেইসকল যিসকলে তালিকা প্ৰকাশ কৰিছে, যিসকল নেতাই তালিকা প্ৰকাশ কৰিছে, সেই সময়ত হয়তো তেওঁলোক অসমত নাছিল। তেওঁলোকৰ মতে আমাৰ যিখিনি একদম মানে সাধাৰণ কৰ্মী, যিখিনিয়ে নেকি এতিয়াও মূলসুঁতিলৈ ঘূৰি অহাৰ পিছতো নিজৰ নীতি আদৰ্শত অটল হৈ থাকি মানে সমাজৰ লগত জড়িত হৈ থকা সতীৰ্থ, তেওঁলোকৰ দৃষ্টিত সংগঠনৰ প্ৰকৃত সদস্য নহয়, এনেকুৱা এটা ভাৱ তেওঁলোকে প্ৰকাশ কৰিছে। যাৰ ফলত নেকি আমাৰ প্ৰতিগৰাকী সতীৰ্থই আমাৰ দৰং জিলাৰ লগতে অসমৰ প্ৰতিখন জিলাৰ সাধাৰণ সতীৰ্থখিনিয়ে অলপ ক্ষোভিত হৈ আছে। কি ক'লে? আলফাসকলতো আমি দুভাগ হোৱাৰ কথা নাহে। আলফা সমন্বয়ৰক্ষী সমিতি কোনো কাৰণতে দুভাগ নহয়। আমি যি সদৰ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি গঠন কৰিছোঁ, এই প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি কোনো কাৰণতে দুভাগ নহয়। আমি এই প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি প্ৰকৃততে আমি দৰং জিলাতে জন্ম দিছিলোঁ 2002 চনত, আৰু অসম ভিত্তিত গঠন হৈছিলে 2004 চনত। আৰু তেতিয়াৰ পৰা আমি একত্ৰিতভাৱেই আমাৰ যি সমস্যা, আমাৰ সতীৰ্থসকলৰ সমস্যাৰ লগতে অসমৰ যি জাতীয় সমস্যাৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ চৰকাৰৰ ওচৰত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে। কিন্তু চৰকাৰে আমাক যেনেধৰণে গুৰুত্ব দিব লাগিছিল সেনেধৰণে নিদিয়াৰ কাৰণে আমি আচলতে ক্ষোভিত হৈ আছোঁ। আৰু শেহতীয়াভাৱে সেইকাৰণে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আমাৰ এই মূল সমস্যাখিনি আমি অৱগত কৰিম, গতিকে তেখেতে যাতে এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। যিহেতু তেওঁলোক আলফা নাছিল, আলফা নোহোৱাৰ পিছতো আলফাত প্ৰাক্তন আলফাত এতিয়া তেওঁলোকক সন্নিৱিষ্ট হৈছে বা সন্নিৱিষ্ট কৰালে আপোনালোকৰ তেওঁলোকৰ নিচিনা কোনোবা এজনে নেতাই কৰাইছে, এই পৰ্যায়টো কিয় হ'বলৈ পালে? এই কথাখিনি আমি কিবা লিষ্ট এই নেতাসকলে আপোনালোকৰ পৰা কিবা লিষ্ট কৰিছিল নে নাই? যদি নাই বুজা তেতিয়াহ'লে আপোনালোকে এতিয়া তেওঁলোক যেতিয়া সন্নিৱিষ্ট হ'ল তেওঁলোকৰ কি ব্যৱস্থা? এতিয়া কথাটো হ'ল আলফা আৰু মানে চৰকাৰৰ মাজৰ আলোচনাৰ ব্যৱস্থাটোত যিসকল আলোচনা কৰিবলৈ গৈছে বা আলোচনাৰ নেতৃত্ব যিসকলে লৈছে তেখেতসকলে আমাৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনাৰ ব্যৱস্থালৈকে নাই অহা, 1 নম্বৰ। দ্বিতীয় কথাটো হ'ল যে যিখন তালিকা মানে প্ৰস্তুত কৰিছে এই তালিকাখনক লৈ আমাৰ মাজত বিভেদ হ'ব এনেকুৱা কথা নহয়, কিন্তু তাত আমি স্বজন তোষণৰ ব্যৱস্থাটো দেখিলোঁ। আলফাত কোনো কাৰণতেই স্বজন তোষণৰ ব্যৱস্থাটো নাছিল, থাকিব নালাগে। আৰু স্বজন তোষণৰ ব্যৱস্থাৰে কাৰোবাৰ আত্মীয়ক আলফা সজাই চৰকাৰী পেকেজ দানেৰে তেওঁলোকক মানে কি আৰু ডাঙৰ মানুহ সজাব খুজিছে। আৰু যিসকলে জীৱন যৌৱন ত্যাগ কৰি
মূল্যৱান সময়খিনি নষ্ট কৰিছে তেখেতসকলে ন্যূনতম স্বীকৃতি নাপাব এই কথাখিনি আমি হজম কৰিব পৰা নাই এই কথাখিনি আমি কোনো কাৰণ কস্মিন কালেও আমি সহজভাৱে মানি নলওঁ আৰু সেইকাৰণেই আমি সহজ সৰলভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিবেদন কৰিব বিচাৰিছোঁ এই কথাখিনি বিশ্লেষণাত্মকভাৱে আৰু ইয়াৰ এক আশু সমাধানৰ ব্যৱস্থা হাতত ল'বৰ কাৰণে তেখেতক আমি আহ্বান জনাম আপোনালোকৰ যিহেতু আপোনালোকৰ সংগঠনৰ কথা আপোনালোকৰ সংগঠনত আপোনালোকে নিজে আচলতে এই বস্তুটো আলোচনা কৰিব লাগে মুখ্যমন্ত্ৰীক দাবী জনাবই নালাগে হয় আপোনালোকৰ সংগঠনৰ কথা আপোনালোকে লিষ্টখন দিছে হয় মুখ্যমন্ত্ৰীয়ে লিষ্টখন দিয়া মানে নাই দিয়া চাওক তাৰমানে লিষ্টখন কেনেকৈ দিয়া এতিয়া চাওক যেতিয়া যিসকল আলোচনা মানে প্ৰক্ৰিয়াৰ লগত জড়িত হৈছে তেখেতসকল আলফাৰ সময়ত নিৰ্দিষ্ট দায়িত্বত আছিলে আৰু তেখেতসকল মানে বাংলাদেশত এৰেষ্ট হ'ল বাংলাদেশত তেওঁলোক কৰায়ত্ব হোৱাৰ পিছত ভাৰত চৰকাৰলৈকে মানে বাংলাদেশ চৰকাৰে হস্তান্তৰ কৰিলে আৰু তেতিয়াৰ পৰাই এক আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু যি প্ৰক্ৰিয়াটো আৰম্ভ হ'ল সেইভাৱেই সেই আলোচনাৰ মানে আলোচনাই স্থান পালে য'ত তৃণমূলত কাম কৰি থকা বা জিলা ভিত্তিত কাম কৰি থকা প্ৰকৃত সতীৰ্থসকলে এতিয়ালৈকে সেই কথাখিনিৰ লগত মানে সংপৃক্ত নহ'ল জড়িত নহ'ল আৰু যাৰ কাৰণে প্ৰকৃত চিন্তা চৰ্চাই তাত মানে কিছু পৰিমাণে স্থান পাবৰ কাৰণে ব্যাহত হ'ল যিসকল নেতা আছে নেতাসকলে যিসকল তৃণমূল পৰ্যায়ৰ যিসকল হয় তেওঁলোকক বিপথে পৰিচালনা কৰিছে ঠিক বিপথে পৰিচালনা কৰিছে এই কথাখিনি আমি নকওঁ কিন্তু আমাৰ সমস্যাক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব নোৱাৰিলে আমাৰ সমস্যাখিনিক জাতীয় জীৱনৰ সমস্যাখিনিক মানে প্ৰকৃতাৰ্থত ক'ৰবাত খুঁত ৰৈ গ'ল যাৰ কাৰণে আমি আজি আকৌ সংবাদমেল আহ্বান কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হ'ল নহ'লেতো আমি কেতিয়াও কস্মিন কালেও আমি ভবা নাছিলোঁ যে তেখেতসকলে আমাৰ সমস্যাৰাজিক অসমীয়া ৰাইজে ভবা ধৰণৰ সমস্যাৰাজিক মানে প্ৰতিনিধিত্ব কৰিব নোৱাৰিব এই কথাটো আমি ভবা নাছিলোঁ কিন্তু দেখিলোঁ যে আমাৰ সমস্যাখিনিক যদি আমি এতিয়া মুকলিকৈ কোৱা নহয় তেতিয়াহ'লে সমস্যাখিনি সমস্যা হৈয়ে থাকিব গতিকে আমি সমস্যাখিনিৰ সমাধান বিচাৰিছোঁ যাৰ কাৰণে আজি আমি সংবাদমেল সম্বোধন কৰিবলগীয়া হ'ল আমি দেখিছোঁ আপোনালোকৰ দাবীখনত শ্বহীদ আৰু নিৰ্যাতিতৰ কথাখিনি আহিছে হয় শান্তি চুক্তিখনত আমি শ্বহীদ আৰু নিৰ্যাতিতৰ কথাখিনি একেবাৰে নাই হয় আৰু সেইকাৰণে আজি সংবাদমেলৰ আয়োজন কৰিবলগীয়া হ'ল যে যিসকল শ্বহীদৰ পৰিয়ালে আজিৰ তাৰিখত মানে দিক বেদিক হেৰুৱাইছে মানে মা দেউতাসকলে নিজৰ সন্তানৰ প্ৰতি যথেষ্ট ভৰসা থাকে আৰু সেই সন্তান যেতিয়া হেৰাই গ'ল পিতৃ মাতৃ যথেষ্ট হুমুনিয়াহত আছে যথেষ্ট মানে দিগ্ভ্ৰান্তি হৈছে তেখেতসকল কিন্তু এই কথাবিলাক আমিও প্ৰত্যক্ষ কৰিছোঁ যে তাৰ মাজলৈকে আলোচনাৰ আওতালৈকে নাহিল যিসকল নিৰ্যাতিত পৰিয়াল এই নিৰ্যাতিত পৰিয়ালৰ কথাবিলাক আওতালে নাহিল আৰু বহু কথাই আওতালে নাহিল যাৰ কাৰণে আমি আজি আপোনালোকক মাতি আনি সংবাদমেল সম্বোধন কৰিবলগীয়া হ'ল যে প্ৰকৃত সমস্যাসমূহ সমাধান যদি নহয় ইয়াৰ উদ্গীৰণ হৈয়ে থাকিব আৰু আমি সেইকাৰণে আহ্বান জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ বহু বছৰৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আলফা আৰু চৰকাৰৰ আলোচনাৰ মাজেৰে এই উদ্গীৰণ হৈ থকা সমস্যাসমূহ সমাধান কৰিব বিচাৰিছে আমি আমাৰ মাজত উদ্গৃত হৈ থকা সমস্যাখিনিও আমি অৱগত কৰিব বিচাৰিছোঁ আৰু এই কথাখিনিৰ যদি এক সমাধান পাওঁ তেতিয়াহ'লে আমি পুনৰবাৰ আমিও আলোচনাত আহিবৰ কাৰণে আমি প্ৰস্তুত আৰু যদি নাহে তেতিয়াহ'লে নিশ্চয় আমি আগতেও কৈছোঁ যে আমি প্ৰতিবাদ কৰিব লাগিব প্ৰতিবাদৰ অনেক ভাষা আছে আৰু সেই ভাষাৰে হয়তো আমি প্ৰতিবাদ কৰিব লাগিব তেখেতসকলৰ ওচৰত যে কাৰোবাক ধৰি আনিছে বা কোনোবা কৰায়ত্ব হৈছে আমিবিলাকো ক'ৰবাত বিভিন্ন স্থানত আৰ্মীৰ হাতত বা মানে প্ৰশাসনৰ হাতত কৰায়ত্ব হৈছিল আৰু আমাৰ সতীৰ্থসকলেও ঘৰতে বহি মানে ঘৰলৈ ঘূৰি অহাৰ এটা পৰিৱেশ সৃষ্টি হৈছিল য'ত চৰকাৰীভাৱে চৰকাৰে এটা কথা কৈছিল যে যদি আপোনালোকে চৰকাৰৰ লগত চুক্তি নকৰে চৰকাৰক আবেদন নজনায় যে আপুনি বহি আছে তেতিয়াহ'লে আপোনাকো সেই মানে আলফাৰ শাৰীতে ৰখা হ'ব আৰু যিকোনো সময়ত এনকাউণ্টাৰ হ'ব পাৰে আপোনালোকৰ সৈতে কেৱল জীৱনটো ৰক্ষা কৰিবৰ কাৰণেহে আলফাক জনোৱা হৈছিল ফৰ্মেলি যে মই ঘৰতে বহি আছোঁ তাৰ পিছত বিভিন্ন মানে ৰূপ দিয়া হ'ল মানে চালফা নামেৰেও আমাক মানে কি আৰু মানে অভিহিত কৰিব বিচৰা হ'ল আলফা চালফা বুলিও এক সংঘাত সৃষ্টি কৰিব বিচৰা হ'ল আমি সগৌৰৱে এটা কথা ক'ব বিচাৰিছোঁ যে আলফা চালফা বুলি যি এক সংঘাত হৈছিল দৰং জিলা তাৰ পৰা মুক্ত দৰং জিলাত কোনোদিনেই সতীৰ্থৰ সংঘাত
অহা নাই, কোনোদিনেই সতীৰ্থৰ মাজত সংঘাত হোৱা নাই। ইয়াত কোনোদিনেই মানে সতীৰ্থৰ প্ৰতি মানে অন্য দৃষ্টি ৰাখিবলগীয়া হোৱা নাই। দৰং জিলাখন তাৰ উদাহৰণ। দৰং জিলাত কোনোদিন সতীৰ্থৰ মাজত সংঘাত নাই হোৱা। গতিকে আলফা বা আলোচনাপন্থী আলফা বা প্ৰাক্তন আলফা আমি একীকৰণ কৰি পেলাইছোঁ। আমি এটাই মুদ্ৰা, ইবিডিও নহয়, আমি এটাই মুদ্ৰা। কাৰণ কাৰোবাক বাংলাদেশত কাৰায়ত্ব কৰিছে, কাৰোবাক অসম মুলুকত কাৰায়ত্ব কৰিছে। পাৰ্থক্যখিনি সেইখিনি। আমি বাংলাদেশত কাৰায়ত্ব হোৱা নাই, অসমত কাৰায়ত্ব হৈছোঁ ভাৰত চৰকাৰৰ মানে প্ৰশাসনৰ ওচৰত। তেওঁলোক বাংলাদেশত কাৰায়ত্ব হৈছিল, তেওঁলোকক ভাৰত চৰকাৰক মানে সমৰ্পণ কৰিছে তেওঁলোকে। পাৰ্থক্যখিনি সেইখিনি। তাতকৈ আমি বেছি পাৰ্থক্য এতিয়ালৈকে আমি দেখা নাই বা প্ৰকটো হোৱা নাই আৰু বিচাৰি পোৱা যুক্তিও বিচাৰি পোৱা নাই। হয়, তেনেধৰণে তেওঁলোককতো সেইধৰণে ৰাখিলে। গুৱাহাটীত যথেষ্টখিনি মানে চৰকাৰী আৱেষ্টনীৰ মাজত, চৰকাৰী সা সুবিধাৰ মাজত তেখেতসকলক ৰাখিলে আৰু চৰকাৰী সা সুবিধাৰ মাজেৰেই গৈ এক আলোচনাৰ প্ৰক্ৰিয়ালৈকে তেখেতসকলে লৈ গৈছে। আৰু য'ত আপোনালোকে সকলোৱে আমি প্ৰত্যক্ষ কৰিছোঁ আলোচনাৰ যিটো মানে ফল সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। আৰু আমাতকৈ আপোনালোকে বেছি ভালকৈ জানে, যিহেতুকে আপোনালোক তাৰ লগত সংপৃক্ত হৈ আছে। গোটেই কথাখিনি আপোনালোকৰ প্ৰথম কথাখিনি আপোনালোকেই অৱগত হয় আৰু আপোনালোকৰ মুখেৰেহে আমি যিখিনি গম পাইছোঁ আপোনালোকৰ মুখেৰে গম পাইছোঁ। হয়, তাকেই ক'লোঁ যে আমি প্ৰতিবাদ কৰা নাই কাৰণে এই কথাটো ভাবিব নালাগে যে আমি প্ৰতিবাদ কৰিব নাজানো। আৰু প্ৰতিবাদ কৰিব নাজানো নকৰাৰ কাৰণে এই কথাটোও ভাবিব নালাগে যে আমি প্ৰতিবাদী ভাষা বা সত্তা বুজি নাপাওঁ। আমি প্ৰতিবাদ কৰিব জানো, কিন্তু আমি বিশ্বাসী যে আমাৰ সমস্যাখিনিৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু আমাৰ সমস্যাখিনিৰ ওপৰত তেখেতে গুৰুত্ব প্ৰদান কৰিব। এক আন্দোলন বা প্ৰতিবাদী ব্যৱস্থালৈকে আমি যাবলগীয়া নহ'ব। আৰু যদি নহয়, জীয়াই থকাৰ তাৰণাত, মৰ্যাদাৰ তাৰণাত আৰু মৰ্যাদা হকেৰে জীয়াই থকাৰ তাৰণত কিবা নহয় কিবাটো আমি ব্যৱস্থা কৰিব লাগিব। আলফালৈ ঘূৰি যোৱাৰ কথাখিনি নাহে। আমিতো প্ৰাক্তন আলফা হৈ আছোঁ। গতিকে আজিৰ তাৰিখত ষষ্ঠ পন্থাটোৰ প্ৰতি বিশ্বাসী নহয় কাৰণেই আমি ঠিক এনেধৰণে আছোঁ। গতিকে এই শক্তিখিনি একত্ৰিত কৰি হ'লেও আমি যি প্ৰবল শক্তি হ'ব, এই প্ৰবল শক্তিৰে মানে চৰকাৰৰ লগত কিছু নহয় কিছু আমি মুখামুখি হ'বৰ কাৰণে প্ৰয়াস কৰিব লাগিব। গণতান্ত্ৰিকভাৱে জীয়াই আছোঁ আৰু গণতান্ত্ৰিকভাৱে কৰিব পৰা কাম বহুত আছে, বহুত স্কোপ আছে।